আজি আমি বুকলীয়া স্পৰ্টছ এছ'চিয়েশ্যন আৰু লগতে ৰাজাপথাৰ স্পৰ্টছ এছ'চিয়েশ্যন দুই ক্ৰীড়া সংগঠন লগ লাগি বিগত যেনেকুৱা আমি প্ৰতিটো বছৰ MSC কাপ এনে খেল আমি আয়োজন কৰোঁ, ঠিক তেনেধৰণে এবছৰৰ 5 সংখ্যক MSC কাপ টুৰ্ণামেণ্ট আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। প্ৰতিটো PS ৱাইজ খেলখন আমি এখন খেল পাতিছোঁ। গতিকে এইটো এটা ক'ব লাগিব, বহুত লোকে খেল শিকিবলৈ তেনেকুৱা মানে বিচাৰে, কিন্তু সুবিধা নোপোৱাৰ কাৰণে তেওঁলোকে ওলাই আহিব নোৱাৰে। সেইকাৰণে আমি চিন্তা কৰিছোঁ যে যি বুথ লেভেলৰ যিসকলে খেল ভাল পায়, ফুটবল বা অন্যান্য খেল, তেনেকুৱা ব্যক্তিসকলে যাতে ওলাই আহিব পাৰে, তেনেকুৱা চিন্তা কৰি এই খেলখন আমি আয়োজন কৰিছোঁ। প্ৰাইজ থাকিব ইয়াত। প্ৰথম স্থানৰ চেম্পিয়নটো হ'ব আপোনাৰ 30,000 থাকিব, তাৰপিছতে ৰানাৰ্ছ আপৰ 20,000 আৰু থাৰ্ড প্লেচ থাকিব 15,000 আৰু ফ'ৰ্থ প্লেচ 10,000। গতিকে প্ৰাইজৰ কথা ইমান আমি গুৰুত্ব দিয়া নাই। আমি গুৰুত্ব দিছোঁ যে আমাৰ লাংথাৰ সমষ্টিও যাতে তেওঁলোকৰ ভিতৰতে আমি কিছু ব্যক্তি ভাল মানে প্লেয়াৰ আমি উলিয়াব পাৰিম নেকি, এই লক্ষ্যৰে খেলবিলাক আমি তেনেকুৱা আয়োজন কৰিছোঁ। আজিৰ পৰা লাংফেৰ MSC ফুটবল টুৰ্ণামেণ্ট আজিৰ পৰা আৰম্ভ হৈছে বকলীয়া স্পৰ্টছ এছ'চিয়েশ্যন আৰু ৰজাপথাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত। এইখিনিতে ক'ব লাগিব যে আমাৰ যি মধুৰাম লেখথে ডাঙৰীয়া এই খেলখন যোৱা 4 বছৰ ধৰি পাতি আছে আৰু এইবাৰ পঞ্চম বাৰ্ষিক। গতিকে এনেধৰণৰ খেল ধেমালিয়ে আমাৰ গাঁৱৰ যিসমূহ ল'ৰা ছোৱালী আছে, বিশেষকৈ ফুটবলৰ প্ৰতি আকৃষ্ট যিসকল যুৱক আছে, যুৱক যুৱতীসকলক আগবঢ়াই নিয়াত যথেষ্ট সহায়ক হ'ব। আৰু আমাৰ সমগ্ৰ লাংফেৰৰ 54টা টীম, অৰ্থাৎ প্ৰত্যেক বুথৰ পৰা একোটাকৈ টীমে যোগদান কৰিছে। আগতে যিহেতু বুথ লেভেল ল'ৰা ছোৱালীখিনি ওলাই অহাত এনেধৰণৰ খেল ধেমালিয়ে যথেষ্ট সহায়ক হ'ব। আৰু এইখিনিতে আমি আমাৰ সন্মানীয় মধুৰাম লেখথে ডাঙৰীয়াক ধন্যবাদ দিবই লাগিব যে তেওঁ এটা ব্যতিক্ৰমী চিন্তাধাৰাই যাতে গাঁৱৰ ভূঞে থকা সকলো ল'ৰা ছোৱালী বা বিশেষকৈ যুৱকসকল ওলাই আহিব পাৰে, ফুটবলৰ খেলিবৰ কাৰণে আগ্ৰহ থকা ল'ৰা ছোৱালী যাতে ওলাই আহিব পাৰে, তাৰ বাবে তেখেতে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আজি আমাৰ 1 নং উদালি আৰু কাকিজানৰ মাজত এই খেল অনুষ্ঠিত হৈছে। ইতিমধ্যে ধুনীয়া ভাল খেল হৈছে আৰু দেখা গৈছে যে নতুন ল'ৰা ওলাই আহিছে, সৰু চামৰ ল'ৰা ওলাই আহিছে যাতে এই খেলত অংশগ্ৰহণ কৰিব পাৰে।